বিশ্ব পৰিৱেশ দিৱসৰ দিনা জুবিন গাৰ্গক স্মৰণ। এই দৃশ্য গুৱাহাটীৰ সমীপৰ ডিমৰীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ৰূপায়ণ কৰা হ'ল এক গছপুলি ৰোপণ কাৰ্যসূচী। জুবিন গাৰ্গে ভাল পোৱা ধৰণেৰে অসমখনক সেউজীয়া কৰাৰ সংকল্প লৈ ৰোপণ কৰিলে গছপুলি। গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰৰ অংশগ্ৰহণ। কাৰ্যসূচীত অংশগ্ৰহণ কৰি জুবিন গাৰ্গৰ আদৰ্শেৰে সমগ্ৰ ডিমৰীয়াৰ লগতে অসমভূমিক সেউজ কৰি তোলাৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। অনুষ্ঠানৰ পূৰ্বে ঈশ্বৰ পুত্ৰৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি অৰ্পণ কৰে গৰিমা শইকীয়া গাৰ্গে। প্ৰকৃতিৰ লগত আমি জীয়াই থকাৰ এই যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আমি অব্যাহত ৰাখিব লাগিব। নতুন প্ৰজন্মই বিশেষকৈ কথাবোৰ অনুধাৱন কৰি তেওঁলোকে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব লাগিব। আমি সকলোৱে মিলি পৃথিৱীখন সেউজ কৰি প্ৰকৃতিক সংৰক্ষণ কৰি ৰাখিলেহে আমি জীয়াই থকাটো আমাৰ কাৰণে সুচল হ'ব। উল্লেখযোগ্য যে পৰিৱেশ দিৱস উপলক্ষে ডিমৰীয়াৰ ডেফোডিল নাৰ্চাৰী আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত আয়োজন কৰা হয় এই গছপুলি ৰোপণ কাৰ্যসূচী। বিশ্ব পৰিৱেশ দিৱস হিচাপে গছপুলি ৰোৱাৰ কাৰ্যসূচী এটা গ্ৰহণ কৰিছে জুবিন ফেন ক্লাবে, যিটো প্ৰতি বছৰে কৰা হয়। জুবিনৰ নেতৃত্বত, তেওঁৰ আদৰ্শত আৰু তেওঁৰ গাইডেন্সত কৰা হয়। এইবাৰ তেওঁলোকে নিজে ঠিক কৰি লৈছে এনেকৈ ডিমৰীয়া কলেজ আৰু এইটো অঞ্চলৰ সোণাপুৰ ক্ষেত্ৰীয় অঞ্চলৰ বহুকেইখন এনেকুৱা শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থান তেওঁলোকে বাছনি কৰি লৈছে, আৰু য'ত গছপুলিবোৰ ৰোৱাৰ পিছত ভালকৈ প্ৰতিপালনো হ'ব। ইফালে সমগ্ৰ বিশ্বৰ লগতে জাগিৰোডৰ মোহনবাসী দাস কনিষ্ঠ মহাবিদ্যালয়তো পৰিৱেশ দিৱস পালন স্বেচ্ছাসেৱী সংগঠন প্ৰাগজ্যোতি কমিউনিকেশ্যনৰ উদ্যোগত পালন কৰা পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন ফল-মূল আৰু ঔষধি গছপুলি ৰোপণৰ পিছতে উলিওৱা হয় পৰিৱেশ সজাগতামূলক শোভাযাত্ৰা। আজি দিনজোৰা কাৰ্যসূচী। প্ৰথমতে আপোনালোকে গম পালে আমাৰ গছপুলি ৰোপণ কাৰ্যসূচী হৈ গ'ল, আৰু এতিয়া আমাৰ বিভিন্ন ঠাইত গছপুলি বিতৰণ হ'ব। আৰু সেই গছপুলিসমূহ বিশেষকৈ বনৌষধি বা অসমৰ থলুৱা ফল-মূলৰ গছপুলি। শিৱসাগৰৰ দিচাংমুখৰ অফলাত ব্ৰহ্মপুত্ৰৰ পাৰত সেউজ বিপ্লৱ গঢ়িছে একাংশ মিচিং জনগোষ্ঠীয় লোকে। একালৰ মৰুভূমি সদৃশ ব্ৰহ্মপুত্ৰৰ পাৰ এতিয়া সেউজ কৰি তুলিছে বিপুল পাংগিঙৰ নেতৃত্বত প্ৰকৃতিপ্ৰেমী এদল মিচিং জনগোষ্ঠীয় লোকে। MG এনৰেগা আঁচনিৰ অধীনত বৰলুইতৰ পাৰত এইবাৰ ৰোপণ কৰিছে কেইবা সহস্ৰাধিক ডেণ্ডোক্লেমা নামৰ এবিধ বিশেষ প্ৰজাতিৰ বাঁহ পুলি। সদ্যহতে আমাৰ ইয়াত গছপুলি প্ৰায় 3000 ওপৰত আছে। গছপুলি আমাৰ মেৰকুনি আছে, আৰু আম গছ আছে, উৰিয়াম গছ আছে, আৰু তেনেকে আৰু বিভিন্ন ধৰণৰ গছ প্ৰায় 3000 ওপৰত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন। বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সৌজন্যত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত, পঞ্জীয়ককে ধৰি অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ ছাত্ৰীসকলে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কলিয়াবৰত বিশ্ব পৰিৱেশ দিৱসত কলিয়াবৰৰ চিকুনি বৰহোলা গাঁৱত পথাৰ সেউজকৰণৰ পণ লৈ ৰোপণ কৰিলে গছপুলি। চৰকাৰী পৃষ্ঠপোষকতাত নহয়, দয়াৰাম গোৱালা নামৰ অৱসৰী শিক্ষকজনে গাঁঠিৰ ধন ভাঙি স্থানীয় পুৰুষ, মহিলা, ডেকা শিশুৰ সহযোগত ধাননি পথাৰৰ আলিত ৰোপণ কৰে গছপুলি। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত গাঁও প্ৰধানসকলৰ ব্যতিক্ৰমী পদক্ষেপ। প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনৰ বাবে 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ৰোপণ কৰিলে 1000 গছৰ পুলি। 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে চামগুৰিৰ বিভিন্ন অঞ্চলত 200ৰ পৰা 300 গছপুলি ৰোপণ কৰিলে গাঁও প্ৰধানসকলে। আমি চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত গাঁও প্ৰধানসকলে আজি বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। বিগত 3 বছৰ ধৰি আমি এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ, আৰু সেই উদ্দেশ্যে আজি আমি চামগুৰি তিনিআলিৰ পৰা আমাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ দুয়োকাষে আমি গছপুলি লগোৱাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়াতো বিশ্ব পৰিৱেশ দিৱস পালন। তিনিচুকীয়াৰ প্ৰকৃতিপ্ৰেমী ঋতুৰাজ বৰুৱাই 2010 চনৰ পৰা অবিৰতভাৱে জিলাখনৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰিছে অসংখ্য গছপুলি। গছপুলিসমূহ ৰোপণৰ সমান্তৰালভাৱে প্ৰতিপালন কৰি প্ৰদৰ্শন কৰিছে এগৰাকী প্ৰকৃত পৰিৱেশ কৰ্মীৰ পৰিচয়। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত মাজুলীত পথৰ দুয়োকাষে ৰোৱা শাৰী শাৰী থলুৱা গছে সৃষ্টি কৰিছে দৃষ্টিনন্দন পৰিৱেশ।
প্ৰকৃতি কৰ্মী তথা মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰাজেন বৰাই 2010 চনৰ পৰাই ৰোপণ কৰিছে এই গছসমূহ। গুৱাহাটীত নেম কেয়াৰ হাস্পতাল আৰু বেংক অৱ বৰোদাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন। শুকুৰবাৰে ভঙাগড়ত আয়োজন কৰা এই অনুষ্ঠানৰ মূল বিষয় প্লাষ্টিক প্ৰদূষণ ৰোধ কৰক। এই অনুষ্ঠানৰ জৰিয়তে প্লাষ্টিক বৰ্জন আৰু বিকল্প সামগ্ৰী ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্বৰে সজাগতা সৃষ্টি কৰা। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।